সেইসমূহ মাটি আমাৰ পূৰ্বপুৰুষৰ ঘাম তেজ মিলি থকা মাটি হয়। ইয়াৰ পৰা যদি কাৰ্যালয়সমূহ উঠাই লৈ যাম বুলি ভাবিছে তেতিয়াহ'লে তেওঁলোকে ভুল ভাবিছে। গতিকে এনেধৰণৰ তেওঁলোকে এই সিদ্ধান্ত বাতিল কৰক, নহ'লে তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ'বলৈ সাজু থাকক। মঙলবাৰৰ পৰা স্তব্ধ হৈ পৰিছে অইলৰ প্ৰশাসনিক কাম কাজ। ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ জিলা ছাত্ৰ সন্থাই স্তব্ধ কৰিলে কাম কাজ। মঙলবাৰৰ পুৱাৰ পৰা স্তব্ধ হৈ পৰিছে অইলৰ প্ৰশাসনিক কাৰ্যালয়ৰ কাম কাজসমূহ। সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড়, তিনিচুকীয়া আৰু চৰাইদেউ জিলা ছাত্ৰ সন্থাই অৱৰোধ কৰিছে অইল ইণ্ডিয়াৰ মুখ্য কাৰ্যালয়। মহাৰত্ন কোম্পানী অইল ইণ্ডিয়া লিমিটেডৰ 4টাকৈ গুৰুত্বপূৰ্ণ বিভাগক স্থানান্তৰ কৰাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থা। উদ্যোগ প্ৰতিষ্ঠানটোৱে দুলীয়াজানৰ ক্ষেত্ৰীয় মুখ্য কাৰ্যালয়ৰ পৰা 4টাকৈ গুৰুত্বপূৰ্ণ বিভাগক্ৰমে গাণনিক, মানৱ সম্পদ নিয়োগ, মানৱ সম্পদ উন্নয়ন, ঠিকা আৰু ক্ৰয় বিভাগ প্ৰথমে গুৱাহাটীলৈ আৰু পিছত নয়ডালৈ স্থানান্তৰ কৰাৰ যি ষড়যন্ত্ৰ ৰচিছে তাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আছুৱে। অইল ইণ্ডিয়া লিমিটেডৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰি সদৌ ডিব্ৰুগড়, তিনিচুকীয়া আৰু চৰাইদেউ জিলা ছাত্ৰ সন্থাই মঙলবাৰৰ পুৱাৰ পৰা অইলৰ মুখ্য ঔদ্যোগিক ক্ষেত্ৰৰ প্ৰৱেশ পথ, মুখ্য কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰ বন্ধ কৰি দিয়াৰ লগতে অইল ইণ্ডিয়াৰ বিভিন্ন স্থানত সিঁচৰিত তৈল ক্ষেত্ৰলৈ বিষয়া কৰ্মচাৰীক অনা নিয়া কৰা অইলৰ গধুৰ আৰু লঘু যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে। দুলীয়াজানত অৱস্থিত অইল ইণ্ডিয়াৰ মুখ্য কাৰ্যালয়ৰ পৰা কেইবাটাও বিভাগৰ ক্ষমতা কৰ্তন কৰি ইয়াৰ পৰা লৈ যাবলৈ বিচৰা হৈছে। গতিকে এই ক্ষেত্ৰত হয়তো ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই আমি কেতিয়াও মানিব নোৱাৰোঁ যে দুলীয়াজানত থকা অইল তৈল ক্ষেত্ৰৰ লগত দুলীয়াজানৰ স্বাভিমান, ডিব্ৰুগড় জিলাৰ স্বাভিমান জড়িত হৈ আছে, অসমৰ স্বাভিমান জড়িত হৈ আছে। গতিকে এটা বিৰোধী চক্ৰই দুলীয়াজান মুখ্য কাৰ্যালয়ৰ পৰা কেইবাটাও বিভাগৰ ক্ষমতা কৰ্তন কৰি ইয়াৰ পৰা লৈ যাবৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰিছে তাক আমি হয়তো ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই কেতিয়াও মানি ল'ব নোৱাৰোঁ। আৰু ইয়াত জড়িত থকা গোটেই বিষয়া কৰ্মচাৰী সকলোকে আমি সক্ৰিয়তা প্ৰদান কৰিব বিচাৰিছোঁ। তেওঁলোকে যদি এনেধৰণৰ কাৰুকাৰ্যৰ লগত জড়িত হৈ ইয়াৰ পৰা যদি কাৰ্যালয়সমূহ উঠাই লৈ যাম বুলি ভাবিছে তেতিয়াহ'লে তেওঁলোকে ভুল ভাবিছে। গতিকে এনেধৰণৰ অনাগত দিনবিলাকত কিন্তু হয়তো ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। নিশ্চয়কৈ CMDৰ ষড়যন্ত্ৰ আছে। ৰঞ্জিত ৰথ তেখেত অইলৰ বিষয়ে বা দুলীয়াজান অঞ্চলৰ বিষয়ে একো নজনাকৈ তেখেত CMD হৈ আছে বুলি আমি ভাবিবলৈ বাধ্য হৈছোঁ। কাৰণ অসমীয়া জাতিৰ স্বাভিমানৰ কথা, অসমীয়া জাতিৰ বিষয়ে জ্ঞান নথকা এজন ব্যক্তিক আনি কিনে জাতীয় উদ্যোগটোক CMD হিচাপে তেখেতক যি প্ৰতিষ্ঠা কৰিলে তাৰ পৰাই দুলীয়াজানৰ কাৰণে ষড়যন্ত্ৰ ৰচিবৰ কাৰণে সৃষ্টি কৰিছে। ষড়যন্ত্ৰমূলকভাৱে CMDয়ে তেখেতে ইয়াৰ পৰা অনুষ্ঠানটো ইয়াৰ পৰা লৈ যাব বিচৰা বুলি আমাৰ মাজত সন্দেহ হৈছে। হয়, অইল ইণ্ডিয়া লিমিটেড ৰাজ্যৰ এটা লাভজনক উদ্যোগ প্ৰতিষ্ঠান আৰু এই উদ্যোগ প্ৰতিষ্ঠানটোক দিল্লীৰ বহিৰাগত চক্ৰই বিভিন্ন সময়ত জাতীয় উদ্যোগটোক মাধমাৰ মাৰিবৰ বাবে বিভিন্ন ধৰণৰ ৰচনা ৰচিছে আৰু বিভিন্ন ধৰণৰ চক্ৰ তেখেতলোকে এটা চক্ৰই বিভিন্ন সময়ত অইল ইণ্ডিয়াক কিদৰে ব্যক্তিগত খণ্ডৰ হাতলৈ গতাই দিব পাৰি বা অইল ইণ্ডিয়াক কিদৰে জাতীয় উদ্যোগটো ধ্বংস কৰিব পাৰি সেই বিষয়ে তেখেতলোকে বিভিন্ন সময়ত পৰিকল্পনা কৰি আছে। আৰু শেহতীয়াকৈ অইল ইণ্ডিয়াৰ যিটো দুলীয়াজানৰ মুখ্য ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা তেখেতলোকে 4টাকৈ বিভাগ, গুৰুত্বপূৰ্ণ বিভাগ তেখেতলোকে স্থানান্তৰ কৰাৰ কথা তেখেতলোকে প্ৰকাশ কৰিছে। আৰু এই কথা আমি দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাই কেতিয়াও মানি ল'ব নোৱাৰোঁ, এয়া আমি কেতিয়াও মানি নলওঁ। আৰু সেয়েহে আমি ৰঞ্জিত ৰথক স্পষ্ট ভাষাৰে ক'ব বিচাৰোঁ যে আপোনালোকে দিল্লীত বহি তেখেতলোকে কেৱল মাত্ৰ অইল ইণ্ডিয়াৰ দুলীয়াজানৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা তেখেতলোকে 4টাকৈ বিভাগ স্থানান্তৰ কৰিম বুলি কেৱল মাত্ৰ ঘোষণা কৰিছে। তেখেতলোকৰ যদি সৎ সাহস আছে, তেখেতৰ যদি দম আছে, তেনেহ'লে দুলীয়াজানলৈ আহি তেখেতলোকে ইয়াক ঘোষণা কৰক যে তেখেতলোকে দুলীয়াজানৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা 4টাকৈ বিভাগ গ'লে স্থানান্তৰ কৰিব। এটা হিন্দী ভাষী লবিৰ এক চক্ৰান্তৰ বলি হৈ অইল ইণ্ডিয়াৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা কেইবাটাও বিভাগ উঠাই ল'বলৈ বিচৰা হৈছে। এইটো কেৱল মাত্ৰ এটা বিভাগ উঠাই লৈ যোৱা ষড়যন্ত্ৰ নহয়। অইল ইণ্ডিয়া নিচিনা এটা জাতীয় উদ্যোগত অসমীয়াৰ যি প্ৰভুত্ব আছে সেই প্ৰভুত্ব শেষ কৰিবলৈ কৰা ষড়যন্ত্ৰ। আজি গুৱাহাটী, কাইলৈ দিল্লী আৰু তাৰ পাছত সম্পূৰ্ণৰূপে অসমীয়াৰ যিটো অধিকাৰ আছে, যিটো আমি গৌৰৱ কৰি থাকোঁ অইল ইণ্ডিয়া, সেই অইল ইণ্ডিয়াৰ গৌৰৱ কাঢ়ি নিয়াৰ ষড়যন্ত্ৰ কৰিছে এটা হিন্দী ভাষী এটা দিল্লী লবিয়ে। আৰু আমি ছাত্ৰ সন্থাৰ বিৰোধিতা কৰিছোঁ। আজি সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা, তিনিচুকীয়া জিলা ছাত্ৰ সন্থা আৰু চৰাইদেউ জিলা ছাত্ৰ সন্থাই আমি ইয়াত ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ, CMD ৰঞ্জিত ৰথৰ এইটো পৈতৃক সম্পত্তি নহয়, তেওঁলোকৰ পৈতৃক সম্পত্তি নহয়, দেউতাকৰ সম্পত্তি নহয়। অইল ইণ্ডিয়াক যেনেকৈ মন যাব তেনেকৈ ব্যৱহাৰ কৰিব। ইয়াত
আমাৰ পূৰ্বপুৰুষৰ ইয়াত তেজ মাটি ইয়াত মাটি ঘাম সোমাই আছে ইয়াত যিবোৰ মাটি অইল ইণ্ডিয়া খননৰ কাৰণে এৰি দিওঁ সেইসমূহ মাটি আমাৰ পূৰ্বপুৰুষৰ ঘাম তেজ মিলি থকা মাটি হয় আৰু সেই তাৰ পৰা আমাৰ অধিকাৰ কাঢ়ি ল'বলৈ চেষ্টা কৰিব আমাৰ সম্পত্তিৰ অধিকাৰ কাঢ়ি নিব বিচাৰিব দুলীয়াজানৰ ঐতিহাসিক এই অফিচৰ পৰা বিভাগ কাঢ়ি নিবলৈ চেষ্টা কৰিব আৰু ছাত্ৰ সন্থা মনে মনে বহি থাকিম এনে নহয় আজি ঘেৰাও কৰিছো ইয়াৰ পাছত ডিব্ৰুগড় জিলা তিনিচুকীয়া জিলা আৰু চৰাইদেউ জিলাত যিমানসমূহ তেওঁলোকৰ খনন উৎপাদন ক্ষেত্ৰ আছে সকলো বন্ধ কৰি দিয়া হ'ব এই হুংকাৰ CMDয়ে শুনি লওক তেওঁলোকৰ বিভাগীয় কৰ্তৃপক্ষই শুনি লওক তেওঁলোকে এই সিদ্ধান্ত বাতিল কৰক নহলে তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ'বলৈ সাজু থাকক দুলীয়াজানৰ পৰা ঘনাকান্ত খনিকৰৰ ৰিপৰ্ট এনি টক্স এনি টক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।